নমস্কাৰ বোলো সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আপোনালোকৰ তাত বাৰু যোৱাকালি পেট্ৰলৰ অভাৱ হৈছিল নে নাই হোৱা কমেন্ট সেকশনত জনাব। আপোনালোকৰ গাঁৱৰ আপোনালোকৰ তাৰ পেট্ৰল ডিপুসমূহত দীঘলীয়া লাইন হৈছিল নে নাই হোৱা কমেন্ট সেকশনত জনাব। আপোনালোকৰ পেট্ৰল ডিপুসমূহত দিনৰ ভাগতে পেট্ৰল নাইকিয়া হৈছিল নে নাই হোৱা কমেন্ট সেকশনত জনাব। মই বৰ্তমান য'ত থাকো তাত কিন্তু যোৱাকালি পেট্ৰলৰ নাটনি বৰ সাংঘাতিক ৰকমে হৈছে। আপোনালোকে ভিডিঅ' ফুটেজসমূহ চাওক কেনেকৈ পেট্ৰল ডিপুসমূহত ভিৰ লগাইছে বাইক আৰোহীসকলে, গাড়ী চালকসকলে। দিনৰ ভাগতে বহু পেট্ৰল ডিপুত পেট্ৰল নাইকিয়া হৈ গৈছে, কিন্তু আপোনালোকে কমপ্লেইন কৰিব নোৱাৰিব। যদি কমপ্লেইন কৰে তেনেহ'লে আপোনালোকৰ ওপৰত একশ্যন লোৱা হ'ব, কাৰণ আমাৰ অসমত পেট্ৰলৰ নাটনি হোৱা নাই, পেট্ৰলৰ অভাৱ হোৱা নাই। খালি আপোনালোকে জোখতকৈ বেছি পেট্ৰল আপোনালোকৰ গাড়ীত নভৰাব। এতিয়া সেই সময়তে এটা ৰিপৰ্ট চলাইছে, অৱশ্যে এইটো কিমান দূৰ সত্য নাজানো। কিছু লোকে চৰকাৰক ছাপোৰ্ট কৰি কিছু লোকে কৈছে যে ইয়াতে চৰকাৰৰ কোনো দোষ নাই, দোষ কেৱল পেট্ৰল ডিপুৰ মালিকসকলৰ। পেট্ৰল ডিপুৰ মালিকসকলক এতিয়া পেট্ৰলিয়াম কোম্পানীসমূহে বাকীত পেট্ৰল নিদিয়া হৈছে, যাৰ কাৰণে নেকি এতিয়া তেওঁলোকৰ হাতত পৰ্যাপ্ত পৰিমাণৰ পেট্ৰল নাইকিয়া হৈ পৰিছে। আগতে বোলে পেট্ৰলিয়াম কোম্পানীসমূহে ডিপুসমূহক বাকীতে পেট্ৰলসমূহ দি দিয়ে আৰু বিক্ৰী কৰি পইচাসমূহ ঘূৰাই দিব লাগে, কিন্তু আমাৰ অসমৰ পেট্ৰল ডিপুসমূহৰ লেনদেন বৰ বিশেষ ভাল বোলে নহয়, যাৰ কাৰণে নেকি এতিয়া বাকীত বোলে পেট্ৰল নিদিয়া হৈছে। বাৰু মানি লৈছোঁ এটা দুটা পেট্ৰল ডিপুৱে তেনেকুৱা কৰিব পাৰে, কিন্তু অসমৰ অধিকাংশ পেট্ৰল ডিপুৱে তেনেকুৱা কৰিবনে? অসমৰ অধিকাংশ পেট্ৰল ডিপুৱে পইচা নিদিয়াকৈ থাকিবনে পেট্ৰল কোম্পানীসমূহক? এইটোহে কিন্তু বিৰাটেই চিন্তনীয় বিষয়। বহু লোকৰ বহু পোষ্ট দেখিবলৈ পাইছোঁ, ডাঙৰ ডাঙৰ ব্যক্তিৰ তেনেধৰণৰ মন্তব্য দেখিবলৈ পাইছোঁ। তেওঁলোকে চৰকাৰক ছাপোৰ্ট কৰিছে, চৰকাৰক দোষাৰোপ কৰিব বিচৰা নাই, সম্পূৰ্ণ দুখ জাপি দিছে সেই পেট্ৰল ডিপুসমূহক যিবোৰ পেট্ৰল ডিপুত পেট্ৰলৰ অভাৱ হৈছে। কিন্তু আপোনালোকক সঁচা কৈছোঁ, আপোনালোকে যদি পেট্ৰল এতিয়ালৈকে ভৰোৱা নাই, যাওক পেট্ৰল ডিপুলৈ, গম পাব ক'ৰবাততো পেট্ৰল নাপাবই আৰু ক'ৰবাত দীঘলীয়া লানি। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে ডিব্ৰুগড়ৰ পৰা। আপুনি বাৰু ভিডিঅ'টো ক'ৰ পৰা চাই আছে কমেণ্ট ছেকশ্যনত জনাবলৈ কিন্তু নাপাহৰিব। এতিয়া ডিব্ৰুগড়বাসীয়ে ব্লিংকিটৰ জৰিয়তে যিকোনো ধৰণৰ সামগ্ৰী মিনিটৰ ভিতৰতেই আপোনালোকৰ ওচৰত লাভ কৰিব। যেনেকৈ নেকি ছুইগি আৰু জমেটোৱে খাদ্যবস্তু আমাক ডেলিভাৰ্ড কৰে। যেনেকৈ আমাৰ পচন্দ হ'ল কোনোবা এখন ৰেষ্টুৰেণ্টৰ পৰা কিবা এটা পিজ্জা খাবলৈ, কোনোবা এখন ৰেষ্টুৰেণ্টৰ পৰা আমাৰ ভাত অকণমান খাবলৈ মন গ'ল, আমি ছুইগি আৰু জমেটোত অৰ্ডাৰ কৰি খুব কম সময়ৰ ভিতৰতে খাব পাৰোঁ। ঠিক তেনেকৈ আপোনাৰ যদি কিবা এটা বস্তু পচন্দ লাগিলে, কিবা শাক চব্জি হওক, কিবা হওক গ্ৰচাৰী আইটেম হওক, পচন্দ লাগিলে আপোনালোকে ছেকেণ্ডত অৰ্ডাৰ কৰি আনিব নোৱাৰে, কিন্তু এতিয়াৰে পৰা ডিব্ৰুগড়বাসী ৰাইজে ব্লিংকিটৰ জৰিয়তে অৰ্ডাৰ কৰিব পাৰিব, কিয়নো গোটেই ডিব্ৰুগড়খনতে এতিয়া আৰম্ভ হৈ গৈছে ব্লিংকিট। তো আপুনিও যদি ডিব্ৰুগড়ত থাকে ট্ৰাই কৰি চাব পাৰে আপোনাৰ প্ৰয়োজনীয় বস্তুটো অৰ্ডাৰ কৰি। আগবাঢ়িছোঁ ইয়াৰ পাছৰো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে ৰিজাৰ্ভ বেংকৰ ওপৰত। ৰিজাৰ্ভ বেংকে ঘোষণা কৰিছে যে এতিয়া ৰিজাৰ্ভ বেংকে অনলাইন পে'মেণ্টত আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ইনক্লুড কৰিছে। মানে আপোনালোকে যে গুগল পে', ফোনপে' ব্যৱহাৰ কৰে, হয়তো শুনা পাই থাকে যে গুগল পে', ফোনপে'ৰ জৰিয়তে ঠগ প্ৰবঞ্চনা কৰে বিভিন্ন লোকে। কিছুমান লোকৰ বোলে ইমান টকা গ'ল, মোৰ ইমান টকা হেৰালে, মোৰ ইমান টকা গ'ল, এনেকুৱা হয়তো আপোনালোকে খবৰ শুনা পাই থাকে। এতিয়া যিসকল নেকি অকণমান চালাক, তেওঁলোকৰ পইচা ডুব নাযায়। যিসকলে নেকি নতুনকৈ গুগল পে', ফোনপে' বা মোবাইল ব্যৱহাৰ কৰিবলৈ শিকে, তেওঁলোকৰ ক্ষেত্ৰতহে এনেকুৱা ধৰণৰ প্ৰব্লেমবিলাক দেখিবলৈ পোৱা যায়। এতিয়া ৰিজাৰ্ভ বেংকে যাতে সেই সৰ্বসাধাৰণ মানুহবিলাকৰ সেই প্ৰব্লেমবিলাক নহওক, তেওঁলোকৰ সাঁচতীয়া ধনবিলাক যাতে হাতৰ পৰা ওলাই নাযাওক, তো তাৰ কাৰণে কি কৰিছে, এতিয়া UPIত আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ইনক্লুড কৰিছে, যাৰ ফলত নেকি এতিয়া আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ জৰিয়তে আপোনাৰ পে'মেণ্ট বা আপোনাৰ পইচা অধিক সুৰক্ষিত হ'ব বুলি জনাইছে। আপোনালোকে ইচ্ছা কৰিলেও এতিয়া কোনো এজন অবৈধ ব্যক্তিক পইচা দিব নোৱাৰিব, আপোনাক আগতীয়াকৈ ইণ্ডিকেট কৰি দিব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। NSAI তৰফৰ পৰা আপোনালোক সকলোৰে বাবে 2 মাহৰ ইণ্টাৰ্ণশ্বিপ প্ৰগ্ৰেম মুকলি কৰিছে, য'ত আপোনালোকক পাৰ মন্থ 20,000ৰ চেলেৰি প্ৰদান কৰিব বুলি জনাইছে NHAIয়ে।
আপোনালোকেও যদি ইণ্টাৰ্ণশ্বিপ কৰিব বিচাৰে তেনেহ'লে আপোনালোকে আবেদন কৰিব পাৰে 15 এপ্ৰিললৈকে আবেদনৰ ৱেবছাইট মুকলি থাকিব ভিডিঅ'ৰ স্ক্ৰীনত মই যিটো ৱেবছাইট দি দিছোঁ এপ্লাই হিয়াৰ বুলি যিটো ৱেবছাইট দেখা পাইছে এই ৱেবছাইটটোত আপোনালোকে গৈ আবেদন কৰিব পাৰিব 2 মাহৰ কাৰণে আপোনালোকৰ ইণ্টাৰ্ণশ্বিপ প্ৰগ্ৰেম আৰম্ভ কৰিছে য'ত আপোনালোকে পাৰ মান্থ 20,000ৰ চেলেৰি লাভ কৰিব চিভিল ইঞ্জিনিয়াৰ টেকনলজি মেনেজমেণ্ট ল কমাৰ্চ এণ্ড মাছ কমিউনিকেশ্যন গোটেইবিলাকৰ ক্ষেত্ৰতে আপোনালোকে ইণ্টাৰ্ণশ্বিপ কৰিব পাৰিব বুলি জনাইছে NHAI তৰফৰ পৰা এই প্ৰগ্ৰেম মুকলি কৰা হৈছে মে আৰু জুলাই মাহলৈকে চলিব এই প্ৰগ্ৰেম এপ্ৰিলৰ 15 তাৰিখলৈকে আপোনালোকে আবেদন কৰিব পাৰিব যদি আবেদন কৰিব বিচাৰে আপুনিও যদি এজন এজ এ ইণ্টাৰ্ণশ্বিপ কৰিব বিচাৰে আপোনাৰ প্লেটফৰ্মখনত তো আপোনালোকে কৰিব পাৰে 2 মাহৰ বাবে আপোনালোকক ইণ্টাৰ্ণশ্বিপ প্ৰগ্ৰেমত অংশগ্ৰহণ ল'বলৈ দিব পাৰ মান্থ 20,000 কৈ চেলেৰিও দিব যদি আপোনালোকৰ কাম ভাল দেখে তেন্তে আপোনালোকে চাকৰিও পাই যাব পাৰে আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে বৰ্তমান যি ধৰণে নেকি ইৰাণ আৰু ইজৰাইলৰ যুদ্ধ হৈছে সেই যুদ্ধ যদি অবিৰতভাৱে চলি থাকে তেনেহলে ইন ফিউচাৰ আমাৰ পৃথিৱীত কি হ'ব তাৰ কোনো ঠিক নাই পৃথিৱীৰ কথা বাদেই দিলো আমাৰ ভাৰতত কি হ'ব ঠিক নাই আমাৰ ভাৰতত পেট্ৰল ডিজেল বা ইন্ধন ক্ৰাইচিছ হ'ব পাৰে যাৰ ফলত নেকি লকডাউনৰ সৃষ্টি হ'ব পাৰে এটা খবৰ লাই পৰিছে এয়াৰটেলে বোলে স্পেচ এক্সৰ সৈতে পাৰ্টনাৰশ্বিপ কৰি এতিয়া আপোনালোকক নেটৱৰ্ক প্ৰভাইড কৰিব বুলি খবৰ ওলাই পৰিছে এতিয়া আপোনালোকে হয়তো ক'ব পাৰে এয়াৰটেলৰ সৈতে আপোনাৰ এই ওয়াৰৰ কি সম্পৰ্ক বা ইৰাণ আৰু ইজৰাইলৰ যুদ্ধৰ কি সম্পৰ্ক আছে এয়াৰটেলৰ সৈতে সম্পৰ্ক আছে বহুত এতিয়া ইৰাণ আৰু ইজৰাইলৰ যি যুদ্ধ হৈছে সেই যুদ্ধৰ ফলত তেওঁলোকৰ মানে ইন্টাৰনেট বহুত ডেমেজ হৈছে বহুতো তেওঁলোকৰ মানে ইন্টাৰনেট কানেকচন ভাঙি গৈছে ছিঙি গৈছে য'ত নেকি বহু স্থানত ইন্টাৰনেট সেৱা বাতিল কৰা হৈছে গতিকে তেনেকুৱা যদি যুদ্ধ ভৱিষ্যতলৈ আমাৰ ভাৰততো হৈ যায় বা ভাৰত বাদ দিলেও ভাৰতৰ দেশৰ বিভিন্ন যদি মানে গোটেই পৃথিৱীৰ বিভিন্ন দেশত যদি তেনেকুৱা ওয়াৰ বিলাক হয় আৰু তেনেকুৱা ওয়াৰ বিলাকৰ যদি আপোনাৰ বাই চান্স বিলাক টাৱাৰ কিবা কি ভাঙি লণ্ডভণ্ড হৈ যায় তেতিয়াতো ইন্টাৰনেট দিবৰ কাৰণে কোম্পানীসমূহৰ বহুত কষ্ট হ'ব গতিকে সেইভাবে এয়াৰটেলে আগতীয়াকৈ এটা পদক্ষেপ হাতত লৈছে এয়াৰটেলে স্পেচ এক্সৰ সৈতে এতিয়া পাৰ্টনাৰশ্বিপ কৰিছে আৰু পাৰ্টনাৰশ্বিপ কৰি আপোনালোকক ডাইৰেক্টলি স্যাটেলাইটৰ জৰিয়তে ইন্টাৰনেট প্ৰভাইড কৰিব মানে আপোনালোকক কোনো টাৱাৰৰ দৰকাৰ নাই উইদাউট টাৱাৰত আপোনালোকে কথা পাতিব পাৰিব আপুনি যেনেকুৱাই জেগাত সোমাই নাথাকক কিয় সাগৰৰ মাজত থাকিলেও আপোনালোকে স্পেচ এক্সৰ জৰিয়তে এয়াৰটেলে আপোনালোকক ইন্টাৰনেট প্ৰভাইড কৰিব কেনেকুৱা হৈছে বাৰু সিস্টেমটো মতে ভালেই হৈছে আপোনালোকে মানে নেটৱৰ্ক কানেক্টিভিটি খুব সুন্দৰকৈ লাভ কৰি থাকিব আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে এবছৰত বাৰু কেইটা মাহ আছে আপোনালোকে হয়তো ক'ব চাগে যে এবছৰত 12টা মাহ কিন্তু টেলিকম কোম্পানী বিলাকৰ মতে এবছৰত 13টা মাহ কিয়নো আপোনালোকে যদি ভালদৰে ক্যালকুলেট কৰে গম পাব যে আমি এবছৰত প্ৰায় 13 বাৰ ৰিচাৰ্জ কৰিব লাগে প্ৰকৃতাৰ্থত তেওঁলোকে কয় যে এমাহৰ কাৰণে ফ্ৰী বা এমাহৰ ভ্যালিডিটি লাভ কৰিব বুলি কিন্তু প্ৰকৃতাৰ্থত আপোনালোকে 28 দিনৰহে ভ্যালিডিটি লাভ কৰে এটা ৰিচাৰ্জ কৰিলে গতিকে সেই হিচাপত চাবলৈ গলে তেওঁলোকৰ মতে এটা মাহ মাত্ৰ 28 দিনৰ কিন্তু আমাৰ মতে 30 দিনৰ এতিয়া ৰাঘৱ চদ্দায়ে প্ৰশ্ন উত্থাপিত কৰিছে যে আমাক কিয় এমাহ অত্যাধিক ৰিচাৰ্জ ভৰুৱাৰ ক্ষেত্ৰত মানে জোৰ কৰি আছে টেলিকম কোম্পানীসমূহে আমাক কিয় ঠগি আছে এতিয়া হয়তো টেলিকম ডিপাৰ্টমেন্টৰ ফালৰ পৰা এই ৰুলটো চেঞ্জ কৰিব পাৰে এই যি নেকি আমি এবছৰত আপোনাৰ 13 বাৰ ৰিচাৰ্জ কৰিব লাগে 13 বাৰৰ পৰিৱৰ্তে আমি এতিয়া 12 বাৰ হয়তো ৰিচাৰ্জ কৰিবলৈ মানে কৰিলেই হৈ যাব আৰু এই 28 দিনটো আতৰি 30 দিন হ'বগে আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে বিজেপিয়ে বৰ্তমান চলাইছে তেওঁলোকৰ নিৰ্বাচনী প্ৰচাৰ খবৰ লাই পৰিছে 27 মাৰ্চত লখিমপুৰত উপস্থিত থাকিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা খবৰ লোৱা অনুসৰি তেখেতে পুৱা 10:30 বজাত বিহপুৰীয়াত এখন সভাৰ আয়োজন কৰিব তাৰ পাছত 11:45 ৰঙা নদীত আৰু 1 বজাত ঢকুৱাখানা 2:15 নাওবৈছা আৰু সন্ধিয়া 5:30 বজাত লখিমপুৰ এছেম্বলিত তেখেতে এটা ৰোড শ্ব' কৰিব বুলি হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে নিৰ্বাচন যেহেতু সমাগত গতিকে নিৰ্বাচনৰ কাৰণে পূৰ্ণ গতিত এতিয়া প্ৰস্তুতি চলোৱা দেখিবলৈ পোৱা গৈছে বিজেপি ফালৰ পৰা আৰু 27 তাৰিখৰ দিনাখন লখিমপুৰত আহি উপস্থিত হ'ব
হিমন্ত বিশ্ব শৰ্মা। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। বৰ্তমান সময়ত ভাৰতৰ বিভিন্ন ৰাজ্যত মাইক্ৰ'প্লাষ্টিক বেন আছে, যিবিলাক প্লাষ্টিক নেকি এবাৰ ব্যৱহাৰ কৰি আৰু তাৰ কোনো ব্যৱহাৰ নাই তেনেকুৱা প্লাষ্টিকবিলাক বেন আছে, যেনে কেৰি বেগ হৈ গ'ল, যেনে কেৰি বেগবিলাক আমি সেইবোৰতো এবাৰেই ব্যৱহাৰ কৰোঁ, তাৰপিছত ব্যৱহাৰ নকৰোঁ, যেনে পানীৰ বটলবিলাক হৈ গ'ল, সেইবিলাক আমি এবাৰেই ব্যৱহাৰ কৰোঁ আৰু ইউজ নকৰোঁ। তেনেকুৱা ওৱান টাইম ইউজ প্লাষ্টিক বেন কৰি ৰাখিছিলে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত, কিন্তু খবৰ ওলাই পৰিছে যিবিলাক ৰাজ্যত নেকি তেনেকুৱা ওৱান টাইম প্লাষ্টিক ব্যৱহাৰ কৰাৰ ৰুল লাগু কৰিছে তাৰে 84% মানুহেই বোলে সেই নিয়ম পালন নকৰে বা সেই ৰুলটো ষ্ট্ৰিক্টলি পালন কৰা দেখিবলৈ পোৱা নাযায়। আপোনালোকে হয়তো বজাৰত দেখা পায়েই থাকে, নন ষ্টপ প্লাষ্টিকৰে ইউজ হৈ থাকে। বিভিন্ন কোম্পানীবিলাকে কছমেটিকৰ পৰা ধৰি বিভিন্ন বস্তু উলিয়াই, সেইবিলাকো আপোনাৰ ওৱান টাইম ইউজেই, সেইবিলাকো ব্যৱহাৰ হৈ আছে। চৰকাৰে নিয়ম বনালে ঠিকেই, কিন্তু সেই নিয়মবিলাক ষ্ট্ৰংলি ইমপ্লিমেণ্ট কৰা নাই। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। খবৰ লৈ পৰিছে BSNLৰ ওপৰত। BSNLে এতিয়া এটা কোম্পানীক 10 বছৰৰ কাৰণে 8,000 কোটি টকাত আমাৰ ভাৰতৰ কেইখনমান ষ্টেটত ব্ৰডবেণ্ড কানেক্টিভিটি বৃদ্ধি কৰিবৰ কাৰণে কণ্ট্ৰেক্ট আগবঢ়াইছে বুলি খবৰ ওলাই পৰিছে। খবৰ অনুসৰি হাৰিয়ানা, ৰাজস্থান আৰু আছাম এই তিনিখন ষ্টেটত ব্ৰডবেণ্ড কানেকশ্যন বৃদ্ধি কৰিবৰ কাৰণে 10 বছৰৰ কাৰণে এটা কোম্পানীক কণ্ট্ৰেক্ট আগবঢ়াইছে 8,025 কোটি টকাত। এতিয়া আমাৰ অসমত BSNLৰ ব্ৰডবেণ্ড কানেকশ্যন বহুদিনৰে পৰা আছে আৰু বৰ বিশেষ বেয়াও নহয়, ভাল কানেক্টিভিটি তেওঁলোকে প্ৰদান কৰে আৰু যাতে ভালকৈ ব্ৰডবেণ্ড কানেক্টিভিটি আগবঢ়াব পাৰে তাৰ কাৰণে 8,025 কোটি টকাত BSNLে এতিয়া এটা কোম্পানীক কণ্ট্ৰেক্ট আগবঢ়াইছে বুলি খবৰ ওলাই পৰিছে অনাগত 10 বছৰৰ কাৰণে। তো আপোনালোকেও যদি BSNLৰ ব্ৰডবেণ্ড কানেকশ্যন ব্যৱহাৰ কৰে তেনেহ'লে আপোনালোকে আৰু ভাল কোৱালিটিৰ নেটৱৰ্ক লাভ কৰিব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। দাম বৃদ্ধি পালে LPG গেছৰ। হয়তো আপোনালোকে ক'ব পাৰে ক'তা LPG গেছৰটো দাম বঢ়া নাই, কিন্তু শুনিলে আচৰিত হ'ব LPG গেছৰ অত্যাধিক দাম বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে। শুনিলে আচৰিত হ'ব বুলি কৈছোঁ নহয়। এতিয়া কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰিছে 14 কেজি 200 গ্ৰামৰ যিটো LPG গেছ, তাত এতিয়াৰে পৰা আপোনালোকে মাত্ৰ 10 কেজিহে LPG গেছ লাভ কৰিব, মাত্ৰ 10 কেজি LPG গেছ। তাৰ পৰা প্ৰায় 4 কেজি 200 গ্ৰাম LPG কমাই দিয়া হৈছে। এতিয়া আমি যদি চাবলৈ যাওঁ তেনেহ'লে আগতে এটা LPG চিলিণ্ডাৰৰ দাম 1000 টকা বুলিয়েই ধৰিলোঁ। 1000 টকা আছিলে, য'ত নেকি আমি 14 কেজি 200 গ্ৰাম LPG লাভ কৰিছিলোঁ। পাৰ কেজি LPGৰ দাম পৰিছিলে প্ৰায় 70 টকা 42 পইচা। কিন্তু এতিয়া সেই একেখিনি LPG একেটা দামতে প্ৰায় 10 কেজি LPG গেছ কেৱল দিব, কেৱল 10 কেজি LPG দিব 1000 টকাত, মানে পাৰ কেজি LPG 100 টকাকৈ পৰিলে। গতিকে চৰকাৰে এইটো এটা ট্ৰিক্স লগাইছে, যদিহে LPG নকমালেহেঁতেন তেন্তে পাৰ চিলিণ্ডাৰৰ দাম প্ৰায় 1420 টকামান হ'লহেঁতেন। তো 1420 টকা কৰিলেতো মানুহৰ চকুত লাগিব। তো সেইকাৰণে কি কৰিছে, LPG কমাই দিছে, কিন্তু দামটো সেই একেই আছে, কমাই দিয়া নাই, যাতে মানুহে ধৰিব নোৱাৰে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে নাইৰা কোম্পানীৰ ওপৰত। এতিয়া আমাৰ অসমত যিমানবিলাক নাইৰা পেট্ৰল ডিপু আছে, খবৰ ওলাই পৰিছে নাইৰা পেট্ৰল ডিপুসমূহত এতিয়া পাৰ লিটাৰ পেট্ৰল আপোনালোকে 5 টকা অত্যাধিক দামত ক্ৰয় কৰিব লাগিব আৰু পাৰ লিটাৰ ডিজেল এতিয়া আপোনালোকে অত্যাধিক 3 টকা দামত ক্ৰয় কৰিব লাগিব বুলি খবৰ ওলাই পৰিছে। এতিয়া চৰকাৰে কৈ আছে পেট্ৰলৰ নাটনি হোৱাই নাই, কিন্তু পেট্ৰল ডিপুসমূহত নাটনি হৈছে, পাবলৈ নাইকিয়া হৈছে, দাম বৃদ্ধি পাইছে। কিয় হৈছে এইবিলাক একোটা ডাঙৰ প্ৰশ্নবোধক। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে আয়ুষ্মান ভাৰতৰ ওপৰত। আপোনালোকৰ বাৰু আয়ুষ্মান কাৰ্ড আছেনে নাই কমেণ্ট ছেকশ্যনত জনাব। যদি আপোনালোকৰ আয়ুষ্মান কাৰ্ড নাই তেন্তে আপোনালোকে এতিয়া অতি সহজতে আয়ুষ্মান কাৰ্ড বনাব পাৰিব। কেনেকৈ বনাব? আপোনালোকে প্লে ষ্টৰৰ পৰা আয়ুষ্মান এপছ ডাউনলোড কৰক। তাৰ পাছত আপোনালোকে আয়ুষ্মান কাৰ্ড বনাব পাৰিব আপোনালোকৰ আধাৰ কাৰ্ডৰ eKYC কৰি। আয়ুষ্মান এপছটো ডাউনলোড কৰক প্ৰথমে, ডাউনলোড কৰাৰ পাছত তাত আপোনালোকে আধাৰ কাৰ্ডৰ eKYC কৰি আপোনালোকৰ লগতে আপোনালোকৰ ফেমিলিৰ আয়ুষ্মান কাৰ্ড নিৰ্মাণ কৰিব পাৰিব। এতিয়া সহজতে আয়ুষ্মান কাৰ্ড বনাব পৰা ফেচিলিটি সকলোকে প্ৰদান কৰি দিছে। আপোনালোকেও যদি এতিয়ালৈকে আয়ুষ্মান কাৰ্ড বনোৱা নাই তেন্তে শীঘ্ৰেই কিন্তু বনাই ল'ব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। খবৰ ওলাই পৰিছে বজালিৰ পৰা। বজালিত এতিয়া আগন্তুক 9-10 মাহৰ ভিতৰত এখন মেডিকেল কলেজ স্থাপন কৰা হ'ব বুলি জনাইছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে। তেখেতে জনাইছে যে বজালিত 6 পৰা 9 মাহৰ ভিতৰত হ'ব মেডিকেল কলেজ।
নিৰ্বাচনী জনসভাত ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মেডিকেল কলেজৰ বাবে প্ৰায় 11 বিঘা মাটি দিবলৈ এতিয়া ৰাইজ ওলাই আহিছে বুলি জনাইছে মানে জনসাধাৰণে এতিয়া বজালিত মেডিকেল কলেজ স্থাপন কৰিবৰ কাৰণে তেওঁলোকৰ মানে নিজা মাটি প্ৰদান কৰিব চৰকাৰক যাতে চৰকাৰে নিজাববীয়াকৈ এখন মেডিকেল কলেজ স্থাপন কৰিব পাৰে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰ লাই পৰিছে গুৱাহাটী মহানগৰীৰ পৰা গুৱাহাটী মহানগৰীৰ বিভিন্ন পেট্ৰল ডিপুত বৰ্তমান পেট্ৰলৰ নাটনি হৈছে কিন্তু আপুনি যদি গুৱাহাটী মহানগৰীত থাকে তেনে চিন্তা কৰিব নালাগে গুৱাহাটী মহানগৰীৰ কেইটামান পেট্ৰল ডিপুত পৰ্যাপ্ত পৰিমাণৰ পেট্ৰল আৰু ডিজেল মজুত আছে বুলি খবৰ লাই পৰিছে খবৰ লোৱা অনুসৰি আপোনালোকে গুৱাহাটী মহানগৰীৰ 3টা পেট্ৰল ডিপুত এতিয়া লাভ কৰিব অত্যাধিক মানে যথেষ্ট পৰিমাণৰ মজুত আছে IOCLৰ পেট্ৰল ডিপুত প্ৰায় 54 লাখ লিটাৰ পেট্ৰল আৰু 45 লাখ লিটাৰ পেট্ৰল আৰু 55 লাখ লিটাৰ ডিজেল আছে BPCLৰ পেট্ৰল পাম্পত 35 লাখ লিটাৰ পেট্ৰল আৰু 1.6 লাখ লিটাৰ ডিজেল মজুত আছে আৰু HPCLত 4 লাখ লিটাৰ পেট্ৰল আৰু 18 লাখ লিটাৰ ডিজেল মজুত আছে মানে আপোনালোকে যদি আজি পেট্ৰল ভৰাম বুলি ভাবে গাড়ীত তেনেহলে পেট্ৰল ডিপুত যাব পাৰে নিশ্চিন্ত মনে পেট্ৰল লব পাৰে গুৱাহাটী মহানগৰীৰ এই 3টা পেট্ৰল ডিপুত পেট্ৰল এতিয়াও মজুত আছে আগবাইছিয়াৰ পাছৰটো খবৰ ফালে খবৰ লাই পৰিছে বদৰুদ্দিন আজমলৰ ওপৰত বদৰুদ্দিন আজমল এতিয়া প্ৰায় অকলশৰীয়া হৈ পৰিলে মানে AIUDF এতিয়া প্ৰায় অকলশৰীয়া হৈ পৰিলে কিয়নো AIUDFৰ সৈতে মিত্ৰতা নকৰিলে কংগ্ৰেছে বিজেপিৰ কথাটো নাহেই মানে বিজেপিয়ে মিত্ৰতা কৰাৰ কথাটো নাহেই AIUDFৰ লগত গতিকে তেনে সময়ত বদৰুদ্দিন আজমল এতিয়া অকলশৰীয়া হৈ পৰিলে বদৰুদ্দিন আজমলে যি মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখিছিলে সেই সপোনো তেখেতৰ থমকি ৰল এতিয়া বদৰুদ্দিন আজমলে নিৰ্বাচনৰ পূৰ্বে তেখেতে এবাৰ বিধানসভা নিৰ্বাচন খেলিব কিন্তু নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱক ধমকি দিছে তেখেতে কৈছে হিমন্তৰ কামিহাৰ মই ভাঙিম অসমত হিমন্তৰ দাদাগিৰি নচলিব অসমত মিয়াৰ দাদাগিৰি চলিব দেখিছেনে বাৰু কেনেকুৱা ধৰণৰ দাদাগিৰি মুখ্যমন্ত্ৰী নহওঁতেই এই অৱস্থা মুখ্যমন্ত্ৰী হলে কি হ'ব বাৰু কওকচোন আপোনালোকে আগবাইছিয়াৰ পাছৰটো খবৰ ফালে খবৰ লাই পৰিছে ৰিনিকি ভূঞা শৰ্মাৰ ওপৰত মানে হিমন্ত বিশ্ব শৰ্মা দেৱৰ পত্নী ৰিনিকি ভূঞা শৰ্মাৰ ওপৰত খবৰ লাই পৰিছে তো বিভিন্ন খবৰ আমি মাজে সময়ে পাই থাকো যে ৰিনিকি ভূঞা শৰ্মাৰ বিভিন্ন স্থানত বাগান আছে বিভিন্ন মাটি সম্পত্তি আছে ৰিনিকি ভূঞা শৰ্মাৰ কিন্তু আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে 2026ৰ বিধানসভা নিৰ্বাচনৰ কাৰণে যি মনোনয়ন পত্ৰ দাখিল কৰিছিলে সেই মনোনয়ন পত্ৰৰ সৈতে দিব লগা শপতনামাত তেখেতৰ পত্নীৰ বোলে বাগানৰ তথ্য নাই বুলি খবৰ ওলাই পৰিছে এতিয়া আছে নে নাই নাজানো আৰু যদি থাকিলেহেঁতেন দিলেহেঁতেন চাগে আৰু যদি আছে তাৰ পাছতো মানে তেখেতে শপতনামাত দিয়া নাই তেনেহলে কমপ্লেইন কৰিব লাগে ইলেকশ্যন কমিশনৰ ওচৰত নে কি কয় আপোনালোকে এনেই পলিটিকেল পাৰ্টিবিলাকে টানা মাৰি থাকি কি লাভ একদম ফেক্টৰ ওপৰত কথা পাতক যদি আছে তেনেহলে তেওঁলোকে যদি শপতনামাত ইনক্লুড কৰা নাই তেনেহলে তেওঁলোকৰ ওপৰত একশ্যন লওক আৰু যদি নাই এনেই তেওঁলোকে বেলবেলাই আছে মনে মনে থকাই ভাল আগবাইছো একেবাৰে শেষৰটো খবৰৰ ফালে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে ঘোষণা কৰিছে যে আকৌ এবাৰ তেওঁলোকে যদি চৰকাৰ গঠন কৰিব পাৰে তেনেহলে নতুনকৈ প্ৰায় 15 লাখ মহিলাক অৰুণোদয় আঁচনিৰ পইচা দিব বৰপেটাত প্ৰায় 15 লাখ বৰপেটাত প্ৰায় 40,000 অৰুণোদয় আঁচনিৰ হিতাধিকাৰীক পইচা বিতৰণ কৰিব আৰু লগতে মহিলাক 25,000 টকাকৈ বিতৰণ কৰিব বুলি জনাইছে মানে ইয়া প্ৰতিশ্ৰুতি আৰু ইয়া আঁচনিৰ প্ৰতিশ্ৰুতি বাৰু যি কি নহওক আজি ভিডিঅ' জনাবলৈ খবৰ ইমানকেইটাই আছিলে খবৰ কেইটা জানি কেনে পালে সেই সম্পৰ্কত জনাব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ সাজে বিদায় মাগিছোঁ ধন্যবাদ জয় অসম